নমস্কাৰ। অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দক মোৰ শ্ৰেণীৰ কথালৈ সম্ভাষণ জনাইছোঁ। আজি লৈ আহিছোঁ চতুৰ্ভুজ যিটো পাঠ আছিল, এই পাঠৰ কিছু অংশ আজি আছে। বিশেষকৈ চতুৰ্ভুজৰ বিভিন্ন প্ৰকাৰৰ নামকৰণৰ লগতে সিহঁতৰ ধৰ্মসমূহ। তো আমি ইয়াতে 1 নম্বৰতে লৈছোঁ আজি সামন্তৰিক। তোমালোকে জানা নহয় সামন্তৰিক কাকে বোলে? সামন্তৰিক অৰ্থাৎ কি তাৰ নামটোৰ পৰাই অকণমান তাৰ এটা কি আমি তাৰ হিংস পালে আমি এইটো বুজি পাওঁ যে এইটো কি, যে সামন্তৰিক মানে হৈছে যিবোৰ চতুৰ্ভুজ আছে, যিটো চতুৰ্ভুজৰ সাধাৰণতে কি হয়, দুজোৰ বাহু সমান্তৰাল। দুজোৰ বাহু কি হয়, সিহঁতৰ সমান্তৰাল হয়। আৰু এনেকুৱা সমান্তৰাল বাহুবিলাকক আমি কি বুলি, সমান্তৰাল যিবিলাক থাকে নহয়, এইবিলাকক আমি সামন্তৰিক বুলি কওঁ। বিপৰীত বাহু, দুজোৰ বিপৰীত বাহু, ইয়াত দেখা পাইছনে? এইটো এইযোৰ, এইযোৰ আৰু এইযোৰ, এইটো হৈছে। তো এনেকুৱাবিলাকক আমি সামন্তৰিক বুলি কওঁ। এতিয়া এই সমান্তৰালৰ লগতে আমি এটা কথা ইয়াত লৈ আহিছোঁ। তোমালোকে সপ্তমমান শ্ৰেণীত ইতিমধ্যে পাই আহিছা। ইয়াত যেনেকৈ ইয়াত দুজোৰ আমি সমান্তৰাল সৰলৰেখা অংকন কৰিছোঁ। ধৰা হ'ল এইটো এক্স ৱাই সৰলৰেখা এইবিলাক আছে, এক্স ৱাই। এইটো ধৰা হ'ল আমাৰ পি আৰু কিউ, হয়নে? এইটো আমি ধৰিলোঁ আৰ এছ, এইটো ধৰিছোঁ এল এম। আৰু এইকেইটাই কি কৰিছে, এ বি চি আৰু ডি বিন্দুত কি কৰিছে, ছেদ কৰিছে। তো এই ছেদ কৰাৰ লগে তোমালোকে আগতো পাইছা যে সমান্তৰাল সৰলৰেখাবিলাকত যেতিয়া ইহঁতো কোনো ছেদক বা কোনো ৰেখাই সৰলৰেখাই যদি ছেদ কৰে, তেতিয়াহ'লে তোমালোকে সপ্তমমান শ্ৰেণীত পাইছিলা যে ছেদকৰ একেফালে থকা কিছুমান কোণ ধৰিছোঁ আমি। ধৰল এই কোণটো আৰু এই কোণটো সমান পোৱা যায়। বুজি পাইছানে কি কৈছোঁ? এইটো ছেদকৰ একেফালে এইটো কি কোণ আছিল তোমালোকৰ মনত আছেনে? এইটো আছিল অনুৰূপ কোণ। এইটো আছিল কি, অনুৰূপ কোণ। এইটো যদি নামকৰণ কৰোঁ আমি, যিটো 1 আৰু এইটো 2 কৰিলোঁ, তেতিয়াহ'লে কোণ 1 ইজুকেল কোণ 2 এইবিলাক কি হ'ব, সমান হয়। বুজি পাইছা নহয়? ঠিক একেফালে যদি এইটো ফালে চাওঁ আমি, তেতিয়া এইটো আৰু এইটো, অৰ্থাৎ এইটো যদি আমি কওঁ এতিয়া 3 আৰু 4 দিওঁ, তেতিয়াহ'লে আকৌ এইটো হ'ল যে 3 আৰু 4 হ'লনে? যদি আমি বাৰু এইটো চাওঁ, এইটো আৰু এইটো ঠিক একেদৰে, এইটো যদি আমি 5 আৰু 6 হয়, তেতিয়াহ'লে এইটোও হ'ব কি, যে 5 কোণ আৰু 6 কোণ অনুৰূপ কোণ, এইবিলাক কি হ'ব, সমান্তৰাল। আকৌ যদি আমি এইটো ফালে চাওঁ, এইটো কোণ আৰু এইটো কোণ, এইটো আমি নামকৰণ কৰিব লাগিব 7 আৰু 8, তেতিয়াহ'লে আকৌ পালোঁহি যে 7 আৰু 8 এই দুটা কোণো কি হয়, অনুৰূপ কোণবিলাকো সমান পোৱা যায়। বুজি পাইছানে? এইটো হ'ল অনুৰূপ কোণ। একেদৰে এই পি কিউ ৰেখাডালৰ পৰা আমি কি এইবিলাক কোণবিলাক পাম, এইবিলাকো পাম আমি। এতিয়া আহিছোঁ, তোমালোকে আকৌ কিছুমান পাইছিলা, এইটো মনত পৰিছেনে? একান্তৰ। এইটো যে একান্তৰ কোণ কোনবিলাক আছিল, ছেদকৰ বিপৰীত। অৰ্থাৎ আমি যদি এবাৰ নামকৰণ কৰাই আছে, যিহেতু আমি এইটো যেতিয়া চাবা দেই, এইটো যে ইহঁতৰ ছেদকৰ যিবিলাক আমাৰ থাকিব সমান্তৰাল সৰল ৰেখাৰ ভিতৰৰ ভিতৰৰ ফালে থাকিব, তেতিয়াহ'লে গম পাবা ইয়াত যেনেকৈ
যে এইটো কোণ আৰু এইটো কোণ সমান, অৰ্থাৎ আমি যদি চাওঁ যে ইয়াত 4 আৰু 5, 2 আৰু 7, বুজি পাইছানে? এইটো কোণ আৰু এইটো কোণৰ সমান হয় আৰু এইটো কোণৰ সমান, এইবিলাক কি বুলি কোৱা হয়? একান্তৰ কোণ। এই একান্তৰ কোণবিলাকো সমান পোৱা কৈছিল, এইটো আমি আগতে পাই আহিছোঁ। তাৰপিছত আহিছে আমাৰ কিছুমান সন্নিহিত কোণ। মনত আছেনে তোমালোকৰ সন্নিহিত কোণ? মনত আছেনে সন্নিহিত কোণ? সন্নিহিত কোণ কোনবিলাক আছিল? আমি যদি চাব যাওঁ ইয়াতে টু আৰু 6, তাৰমানে কোনবিলাক আছিল? 1 আৰু 5, 3 আৰু এইটো 7। তো যিবিলাক কোণে কি হয়, দুটা কোণ মিলি কি হয়, ইহঁতৰ আমি 180 ডিগ্ৰী পাওঁ। মনত পৰিছেনে তোমালোকৰ? আমি যেতিয়া দুটা কোণ মিলি কি পাওঁ, আমি ইহঁতৰ 180 ডিগ্ৰী পাম। 180 ডিগ্ৰী পাম, তেতিয়া তাক কি বুলি কোৱা হৈছিল? এইবিলাক সন্নিহিত কোণ, বা দুটা কোণ মিলি ইহঁতৰ আমি সন্নিহিত কোণ পাইছিলোঁ। এইটো ইয়াত যে সন্নিহিতবিলাক কেনেকুৱা আছিল, যে ইয়াত 2 আৰু 5 এই দুটা কোণ মিলিলে কিমান 180 ডিগ্ৰী পাবা। বা যদি আমি এই 7 আৰু 4 পাওঁ, এইটো কিমান পাম? তেতিয়া আমি এইটো পাম আমি 180 ডিগ্ৰী। অৰ্থাৎ এইবিলাক হ'ল কি? সম্পূৰক। এই দুটা কোণ মিলি 180 ডিগ্ৰী হৈছে মানে এইটো গম পাম যে এটাই আনটোৰ কি সম্পূৰক হৈছে। তো এনেকুৱাবিলাক আমি ধৰ্ম আগতে পাই আহিছোঁ। কেতিয়া পাই আহিছোঁ? যেতিয়া আমি কোনো সমান্তৰাল সৰলৰেখাক যেতিয়া কোনো এডাল ছেদকে ছেদ কৰে। ঠিক আছে? তো আমি এইখিনি কথা পুনৰ আলোচনা কৰাৰ অৰ্থ হৈছে তোমালোকৰ যাতে ধাৰণাখিনি পুনৰাই তোমালোকৰ মনলৈ উভতি আহে। ঠিক আছে? এতিয়া আমি আহিছোঁ সামন্তৰিকৰ ধৰ্ম। চ' সামন্তৰিকৰ ধৰ্ম নম্বৰ 1, সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান দৈৰ্ঘ্যৰ হয়। এইটো হ'ল ধৰ্ম নম্বৰ 1। তো ইয়াৰ সত্যাপন কৰিব যদি যাওঁ, আমি এটা কি কৰিব লাগিব? ইয়াত সামন্তৰিক অংকন কৰি লোৱা হ'ল। ABCD এটা অংকন কৰি ল'লোঁ, আৰু ইয়াত কি কৰিছোঁ? BD কৰ্ণ, যিটো ক্ৰমিক নোহোৱা বিন্দুকেইটা আমি কি কৰিছোঁ? সংযোগ কৰি দিছোঁ, তেতিয়া কৰ্ণ পোৱা গৈছে। আৰু এই কৰ্ণ পোৱাৰ লগে লগে আমাৰ যিহেতু এতিয়া এটা সামন্তৰিক, তেতিয়াহ'লে ইহঁতৰ কি? AB সমান্তৰাল DC হয়নে? এইটো সমান্তৰাল চিহ্ন DC হয়। তেতিয়াহ'লে আমি কি পাম? যেতিয়া আমি AB সমান্তৰাল DC পালোঁ, তেতিয়া আমি কি পাম? ইয়াৰ এইটো কোণ আৰু এইটো কোণ সমান। কি কোণ আছিল এইটো? এইটো যদি নাম দিয়ে 1 আৰু 2, তো 1 সমান 2, এইটো সমান হ'লনে? ঠিক তেনেদৰে আমি এইটো কি কোণ পাম? এইটো পাম একান্তৰ কোণ। অৰ্থাৎ এইটো পাইছিলোঁ যে সমান্তৰাল সৰলৰেখাৰ যদি এডাল ছেদকে ছেদ কৰে, তেতিয়াহ'লে ইহঁতৰ ছেদকৰ দুইফালে থকা বিপৰীত কোণ দুটা কি বুলি কোৱা হয়? একান্তৰ কোণ, আৰু দুটা কোণ সমান পোৱা যায়। একেদৰে আমি যদি সমান্তৰাল সৰলৰেখাবিলাক চাওঁ, আকৌ যদি AD আৰু BC চাওঁ, AD সমান্তৰাল যদি BC চাওঁ, তেতিয়াও পাম কি? তেতিয়াও পোৱা যাব এইটো আৰু এইটো, অৰ্থাৎ কি? 3 আৰু 4, এইটো কোণ পাম কি? 3 কোণ আৰু 4 কোণ। বুজি পালানে? এতিয়া আমাৰ চোৱা, একান্তৰ কোণ পাই আমি দুইটাই যিহেতু পাইছোঁ, আমি এইটো বুজি পালোঁ যে আমি যদি এতিয়া দুটা ত্ৰিভুজ আছে ইয়াতে, এইবিলাক বাহু যে এইকেইটা বাহু যে সমান, সেইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে। বুজি পাইছা নহয়? এই AB ইয়াত প্ৰমাণ কৰাৰ কথাটো হ'ল কি? যে AD সমান BC, আকৌ AB আৰু
DC এইকেইটা যে বাহুবিলাক সমান সেইটো আমি ইয়াত প্ৰমাণ কৰি দেখুৱাব লাগে। তেতিয়াহ'লে আমি এই ত্ৰিভুজ দুটা লৈছোঁ। এতিয়া ত্ৰিভুজ দুটা লৈছোঁ যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ BDC এইবিলাকৰ পৰা কি পাওঁ? আমি ইয়াত দেখা পালোঁ এইটো যে দুইটা ত্ৰিভুজৰ মাজৰ সাদৃশ্য কি আছে? এইটো কোণ এইটো কোণৰ এইটো ত্ৰিভুজৰ ABD ত্ৰিভুজৰ A কোণটো আৰু BDC ত্ৰিভুজৰ দুই কোণ সমান, অৰ্থাৎ এইটো পালোঁ আমি। আকৌ কি পালোঁ? 3 আৰু 4 পাইছোঁ নে নাই? এইটো দুটা পাইছোঁ। আকৌ পাইছোঁ এই দুটা ত্ৰিভুজৰ দুটা কোণ আৰু এইটো দুটা কোণ আমি সমান পালোঁ। আকৌ পাইছোঁ ত্ৰিভুজ দুটাৰ কি আছে? BD সমান BD। বুজি পাইছা নহয়? এইটো কি? এইটো সাধাৰণ বাহু, অৰ্থাৎ এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু। বুজি পাইছা নহয়? অন্য এটা ত্ৰিভুজৰ দুটা কোণ আৰু এটা বাহু যেতিয়া সমান হয়, সৰ্বসম হয়, তেতিয়া ত্ৰিভুজ দুটা কি হয়? সৰ্বাংগ সম হয়। বুজি পাইছা নহয়? আগতে পাইছা এইটো BDC সৰ্বাংগ সম হ'ল হৈছে। আৰু চৰ্তটো হ'ল কি? ইয়াৰ চৰ্ত কি পালোঁ আমি? আমি পালোঁ ইয়াৰ চৰ্ত কোণ বাহু কোণ, এইটো স্বীকাৰ্য মতে এংগুল ছাইড এংগুল, এইটো চৰ্ত মতে পালোঁ। পাইছোনে? যিহেতু এইটো ত্ৰিভুজৰ সমান হয়, এতিয়া বুজি পাইছা নহয়? যিহেতু এইটো ত্ৰিভুজৰ সমান হয়, তেতিয়াহ'লে আমি ক'ব পাৰিম কি? AB বাহু DC বাহুৰ সমান, AD বাহু BCৰ সমান হ'ল। অৰ্থাৎ কি পালোঁ? যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ কি হয়? সমান দৈৰ্ঘ্যৰ হয়। পালোঁনে? এইটো প্ৰমাণ কৰা হ'ল। এতিয়া আহিছোঁ ধৰ্ম নম্বৰ 2। সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। এতিয়া যদি আমি এইটো চাওঁ যে ABCD চাওঁ, তেতিয়াহ'লে ইহঁতৰ ইয়াত আমি AC আৰু BD কৰ্ণ সংযোগ কৰি লোৱা হ'ল। AC আৰু BD কৰ্ণ সংযোগ কৰি ল'লোঁ। তাৰপিছত আমি পালোঁ ইহঁতৰ ত্ৰিভুজ ABC। পাইছোনে? এইটো চোৱা, এইটো ABC, এইটো যে ABC এইটো ত্ৰিভুজ পালোঁ আমি। পাইছোনে? এইটো ত্ৰিভুজ পালোঁ ABC ত্ৰিভুজ। আকৌ পাইছোঁ এটা ADC, এইটো হৈছে। তো এনেকৈ আমি এইটো ত্ৰিভুজ এটা পালোঁ। এতিয়া চাবা এই দুটা ত্ৰিভুজক আমি তুলনা কৰি লওঁ। তাৰমানে এইটো যদি যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ যদি ADC চোৱা যায়, তেতিয়াহ'লে আমি কি পাম? ইহঁতৰ এই কোণটো, অৰ্থাৎ এই কোণটো হ'ব কি? এইটো হ'ব 1 আৰু এইটো কোণ হ'ব 2। এইটো কোণ অৰ্থাৎ কি হ'ব? ইহঁতৰ 1 কোণ আৰু 2। পাইছোনে? এইটো পাম আমি কি? একান্তৰ। এইটো কি পাম আমি? একান্তৰ কোণ। এইটো পালোঁ। আকৌ যদি আমি চাওঁ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো কোণ 3 আৰু এইটো 4, তাৰ তেতিয়া পাম আমি কি? 3 কোণ আৰু 4 কোণো সমান। পালোঁনে? এইটোও পালোঁ আমি।
আৰু পালোঁ কি ইহঁতৰ এ চিটো সাধাৰণ বাহু, অৰ্থাৎ এ চি দুইটাই কি পালোঁ আমি, এইটো পালোঁ আমি একান্তৰ, এইটো পালোঁ আমি সাধাৰণ বাহু, অৰ্থাৎ কি পালোঁ আমি, কোণ বাহু, অৰ্থাৎ কোণ বাহু কোণ, এংগল সাইড এংগল, এইটো চৰ্ত সাপেক্ষে কি পালোঁ, এই দুটা ত্ৰিভুজ কি হ'ল, সমান হয়। যিহেতু ত্ৰিভুজ দুটা সমান হয়, যিহেতু সমান হয়, তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো কি পালোঁ আমি, সমান পালোঁ। অৰ্থাৎ কি পালোঁ এইটো, যে ইয়াৰে যে বি কোণ আৰু ডি কোণ আমাৰ সমান হয়, হৈছেনে? সেইদৰে যদি আমি আকৌ বি ডি কৰ্ণ অংকন কৰাৰ ক্ষেত্ৰত আমি ত্ৰিভুজ দুটা যদি বেলেগ লওঁ, আমি একেদৰে প্ৰমাণ কৰিব পাৰি যে ইয়াৰ এ কোণ আৰু তাৰ চি কোণো কি হ'ব, সমান হ'ব। বুজি পাইছা? তো এ কোণ আৰু চি কোণো সমান হ'ব, আৰু তেতিয়া আমি গম পাওঁ যে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। বুজি পাইছা নহয় তোমালোকে? ধৰ্ম নম্বৰ 3, সামন্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক, অৰ্থাৎ 180 ডিগ্ৰী। আমি ইয়াত যিটো এ বি চি ডি এটা কি সামন্তৰিক অংকন কৰা হৈছে, তেতিয়াহ'লে ইহঁতৰ যদি আমি চাওঁ সন্নিহিত কোণ, এই দুটা কোণ হ'লনে, বা এই দুটা কোণ হ'ব এ বি, বা বি চি, বা চি ডি, হৈছে? তো এইবিলাক হ'ব সন্নিহিত কোণ। এতিয়া আমি যদি কওঁ যে সমান্তৰাল, আমি আগতেও পাইছোঁ, মই এইটো ভিডিঅ'তে প্ৰথম অংশতে কৈ দিছিলোঁ যে সমান্তৰাল সৰলৰেখাবিলাকৰ তাৰ যদি ছেদকৰ ভিতৰৰ অন্ত কোণবিলাকৰ কি হয়, সম্পূৰক হয়, অৰ্থাৎ কি সন্নিহিত কোণবিলাক 180 ডিগ্ৰী হয়। তেতিয়াহ'লে আমি এইটো কথা গম পালোঁ যে সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তঃকোণবোৰৰ সমষ্টি 180 ডিগ্ৰী, এইটো আমি আগতে চৰ্ত পাই আহিছোঁ। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এইটো যিহেতু ছেদক সমান্তৰাল সৰলৰেখা হ'ল, আমি যদি কওঁ যে এ বি সমান্তৰাল ৰেখা ডি চি হয়, আৰু যদি ইহঁতৰ এ ডি ছেদক হয়, তেতিয়াহ'লে আমি ক'ম যে এ কোণ আৰু ডি কোণ মিলি কিমান হ'ব, 180 ডিগ্ৰী। আকৌ আমি যদি তাৰ সৰলৰেখাবিলাক পৰিৱৰ্তন কৰোঁ, যে সৰলতাৰ যদিবিলাক আমাৰ এ ডি সমান্তৰাল বি চি হয়, তেতিয়া ছেদক যদি এ বি হয়, তেতিয়াহ'লে এ কোণ আৰু বি কোণ মিলিও কিমান হ'ব, 180 ডিগ্ৰী হ'ব। তো তেনেদৰে আমি কি সকলোবিলাক কোণৰ আমি কি তাৰ ৰিজাল্টবিলাক এনেধৰণে উলিয়াই ল'ব পাৰোঁ। অৰ্থাৎ 180 ডিগ্ৰী মানে এইটো বুজি পালোঁ, ইহঁত সম্পূৰক হয়। বুজি পাইছা নহয়? 180 ডিগ্ৰী মানে এইটো হ'ল কি সম্পূৰক হয়। তো আজিলৈ সামন্তৰিকৰ ধৰ্ম ইয়াতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী অংশ পাবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়া লাইক কৰি দিবা, আৰু কিবা ক'বলগীয়া থাকিলে তোমালোক কমেণ্টৰ জৰিয়তে মোক জনাই দিবা। ধন্যবাদ।